বৰগুলিৰ একমাত্ৰ ধৰ্মীয় শিক্ষানুষ্ঠান বৰগুলি আঞ্চলিক মাদ্ৰাসা কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাসা। ইয়াত প্ৰত্যেক বছৰেই বিভিন্ন ধৰণৰ সামাজিক কুসংস্কাৰ বা বিভিন্ন ধৰণৰ যিবিলাক অসামাজিক কাম কাজ হয় এইবিলাকৰ বিৰুদ্ধে আমি বিভিন্ন জেগাৰ পৰা ইছলামিক যিবিলাক স্কলাৰ আছে সেইসকলক আনি পেলাই আমি এই সভাৰ বক্তা হিচাপে তেখেতসকলক মাতোঁ আৰু তেখেতসকলে আহি পেলাই আমাৰ এই সমাজৰ এখন সুস্থ সমাজ সবল সমাজ কেনেকৈ গঢ়িব পাৰি, সমাজৰ পৰা কেনেকৈ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰি এখন সুস্থ সবল সমাজ কেনেকৈ গঢ় দিব পাৰি সেই বিষয়ে তেখেতসকলে আমাক ধৰ্মীয় শিক্ষাৰে তেওঁলোকে মন্তব্য আগবঢ়ায়। আৰু এইবাৰো ঠিক সেইদৰে অহাকালি 22 ডিচেম্বৰ তাৰিখে আমাৰ এই কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাসাত এখন বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে, য'ত আপোনাৰ পবিত্ৰ খতমে কুৰাণ, খতমে বুখাৰী আৰু দস্তৰবন্দী কৰা হ'ব আৰু কুৰাণ আৰু বুখাৰী শ্বৰীফো খতম কৰা হ'ব। আৰু এই সভাত মুখ্য অতিথি হিচাপে প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব এইবাৰ আমাৰ জনাব আলহাজ হজৰত মৌলানা শামছুদ্দিন বিহাৰী চাহাব, তো হুজাই জামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰাক্তন শ্বেইখুল হাদিছ। আৰু মুখ্য অতিথি থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা দাৰুল কুৰাণ হাফিজিয়া কাৰিয়ানা মাদ্ৰাছা উদয়পুৰ ত্ৰিপুৰা, তেখেত হৈছে মৌলানা শফিকুল ইছলাম চাহাব। আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গোৱালপাৰাৰ সোণাৰীৰ মনচুৰীয়া মাদ্ৰাছাৰ জামিয়া দিনিয়া মনচুৰীয়া মাদ্ৰাছাৰ মুহাদ্দিছ মোহাম্মদ ৰকিবুল ইছলাম চাহাব। আৰু আমাৰ এজন বিশিষ্ট কাৰি থাকিব আমাৰ কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাৰেই তেখেত এজন ভাল শিক্ষক। আমাৰ এই শিক্ষকজনেই বিশিষ্ট কাৰি হিচাপে কোৰাণ পাঠ তেলাৱাত কৰিব। গতিকে আমি সমূহ ৰাইজক আমি এই ধৰ্মীয় সভাখনত অংশগ্ৰহণ কৰি আমি তেখেতসকলক আমাৰ যি মূল উদ্দেশ্য যে আমি কেনেকৈ আমাৰ মানুহক আমি নিজে ধৰ্মীয় পথত আনিব পাৰোঁ। আৰু দুপৰীয়া এটা দোৱা হ'ব বিশ্ব শান্তিৰ কাৰণে, যিমান মানুহ আমাৰ ইন্তেকাল হৈছে, যিমান মানুহ জীয়াই আছে সকলোৰে কাৰণে দোৱা হ'ব। বিশ্ব শান্তি কামনা কৰি আমি সকলোৱে একেলগে দোৱা প্ৰাৰ্থনা কৰিম বুলি আশা ৰাখিছোঁ। আমাৰ ইয়াত অতি কমেও 8,000 পৰা 10,000 মানুহ গোট খায় আৰু গোটেই দিনে ৰাতি 10টালৈকে সভাৰ অন্তিম পৰ্যায়লৈকে 10,000 পৰা 15,000 মানুহ অহা যোৱা হয়। যিসকল ব্যক্তি উপস্থিত থাকিব তেখেতসকলৰ জ্ঞাতাৰ্থে এটা কথা আমি জনাব বিচাৰিছোঁ কমিটিৰ ফালৰ পৰা, যে আমাৰ কমিটিৰ এটা সিদ্ধান্ত আছিলে যে ধৰ্মীয় সভা উদ্দেশ্য কৰি যি বজাৰ হয় সেই বজাৰত এবাৰ আমি কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে খাদ্য বস্তুৰ বাহিৰে অন্যান্য কোনো দোকান পাট বহিবলৈ দিয়া নহ'ব। গতিকে এই কথাটো সকলোৱে অৱগত হোৱা উচিত, যাতে খাদ্য বস্তুৰ বাহিৰে অন্য কোনো দোকান আমাৰ বৰগুলি যিটো কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাৰ যিখন সভা তাত যাতে অন্য কোনো দোকানদাৰ এইখন সভালৈ মানে দোকানদাৰী কৰিবলৈ যাতে নাহে। এনে সভা শুনিবলৈ আহক, আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ।